ঐতিহ্যমণ্ডিত কলিয়াবৰৰ হাতীমূৰা মহিষমৰ্দিনী মন্দিৰো এতিয়া ব্যস্ত হৈ উঠিছে, কাৰণ সমাগত শাৰদীয় দুৰ্গা পূজা। এই প্ৰাচীন ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰটো ব্ৰহ্মপুত্ৰৰ গাতে গা লগাই অৱস্থিত, আৰু এই ঐতিহ্যমণ্ডিত মহিষমৰ্দিনী বা দুৰ্গা মন্দিৰত প্ৰায় 280 সংখ্যক বৰ্ষৰ বাবে এইবাৰ ইয়াত দুৰ্গা পূজা উদযাপন কৰা হ'ব। উল্লেখ কৰা উচিত হ'ব যে আধুনিকতাৰ জাকজমকক বাদ দি পেলাই সম্পূৰ্ণ পৰম্পৰা ৰীতি নীতিৰ মাজেৰে এই মন্দিৰটোত শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হ'ব। এই শাৰদীয় দুৰ্গোৎসৱৰ যি নৱৰাত্ৰি দুৰ্গাৰ 9টা ৰূপত প্ৰতিষ্ঠা কৰা হয়, পূজা কৰা হয়। আৰু আমাৰ লগত উপস্থিত আছে এই দুৰ্গা মন্দিৰৰ প্ৰধান পুৰোহিত। তেখেতে আমাক কিছু কথা জনাব, মন্দিৰৰ দুৰ্গোৎসৱক লৈ কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা আয়োজন চলিছে। কাৰণ আধুনিকতা বা জাকজমকক বাদ দি পেলাই এই মহিষমৰ্দিনী মন্দিৰত দুৰ্গা পূজা উদযাপন কৰা হয়। আপোনাৰ দুৰ্গা মন্দিৰত কেনেদৰে প্ৰস্তুতি চলিছে শাৰদীয় দুৰ্গোৎসৱক আদৰিবলৈ? ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বত ছোট চারিকে শোভন চন্দ্রকে গৌরী নারায়ণ দর্শন মা। ইয়াতো আহোম ৰজা প্ৰমত্ত সিংহ নিৰ্মাণ কৰা মন্দিৰ। ইয়াত আগৰ পৰা দুৰ্গা পূজা হৈ আছে। এতিয়া ইয়াত পূজা কমিটি বনোৱা হৈছে। আজি 14 বছৰমান হ'ল পূজা কমিটি পূজা কৰি আছে, ভালকৈ পাতিছে। আৰু ইয়াত প্ৰাকৃতিক সৌন্দৰ্য আছে, আৰু তিনিওফালে ব্ৰহ্মপুত্ৰ বৈ আছে। আৰু মহা দশভূজা দুৰ্গা মা আছে। আহোম ৰজা প্ৰমত্ত সিংহক দেখা দিছিলে, তেতিয়া মাৰ আদেশত এয়া প্ৰমত্ত সিংহৰ মন্দিৰ নিৰ্মাণ কৰি দিছিলে। তাৰপিছত ঋষিমুনিসকলে চলাই আহি আছিলে। এতিয়া আকৌ পূজা কমিটি বনাই এয়া মন্দিৰৰ পূজা ভাগ ধুনীয়াকৈ কৰা হয়, আৰু বহুত ৰাইজো আহে। ইয়াত প্ৰতিপদৰ পৰা কৰা হয়, মহালয়াৰ পৰা 9-10 দিন পূজা কৰা হয়, আৰু ব্ৰাহ্মণ অনা হয়, আৰু যজমান হিচাপত মই বহোঁ, আৰু ৰাইজৰো ভাল আশীৰ্বাদ হয়। আৰু ইয়াত মায়ে যি মনোকামনা যি সংকল্প কৰে মায়ে পূজা কৰে। গতিকে ইয়াত ৰাইজ বহুত আহি থাকে, বহুত বাহিৰৰ পৰা আহে ৰাইজ, পৰ্যটকসকলেও আহে কেতিয়াবা। হয়, এনেদৰেই ঐতিহ্যমণ্ডিত হাতীমূৰাৰ মহিষমৰ্দিনী মন্দিৰত শাৰদীয় দুৰ্গোৎসৱত দুৰ্গা দেৱীৰ 9টা ৰূপক প্ৰতিদিনে এটা ৰূপক দশমীৰ দিনালৈকে পূজা কৰা হয়। আৰু ইয়াত কোনো ধৰণৰ জাকজমকক ইয়াত সংযোগ কৰা নাই। সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে এই আহোম ৰজা প্ৰমত্ত সিংহই ব্ৰহ্মপুত্ৰৰ গাতে গা লগাই হাতীমূৰত স্থাপন কৰা এই মন্দিৰত দুৰ্গা পূজা উদযাপন কৰা হয়। আমাৰ লগত এগৰাকী স্থানীয় পৰিচালনা সমিতিৰ লোক আছে। সমাগত দুৰ্গা পূজা আপোনালোকে প্ৰস্তুতি কেনেকুৱা কৰিছে? প্ৰস্তুতি মানে ইয়াত এনেইতো পূজা হয়, পূজাটো সদায় থাকে, কিন্তু পূজাৰ অকণ বিশেষত্ব আছে। ধৰক ইয়াত নৱৰাত্ৰিৰ পৰা অকণমান ভালকৈ কৰা হয়, আৰু স্থানীয় পূজাৰীটো আমাৰ বাবা সীতাৰাম বাবা আছেই। তাৰ উপৰি আমাৰ কলিয়াবৰৰ স্থায়ী নেপালীভাষী ভাষাভাষী লোক এজনক ইয়াতে পূজা কৰি থাকে। এইকেইদিন নৱৰাত্ৰিৰ কাৰণে বিশেষভাৱে অনা হৈছে, বাবাৰ লগতে পূজা ভাগ আগবঢ়াই নি আছে। আৰু ইয়াত দশমীলৈকে ধুনীয়াকৈ পূজা হ'ব। আপোনালোকে জাকজমক আমাৰ বাদ দিছোঁ। আমাৰ যেনেকৈ অসম ৰীতি নীতি তাৰ মাজেৰে পাৰ কৰা হ'ব পূজা ভাগ। আৰু অষ্টমীৰ দিনাখন অষ্টমীৰ বিশেষ আকৰ্ষণভাৱে নামৰ দল এটা থাকিব, আমন্ত্ৰণীয়। ইমানেই আৰু ধৰক এনেদৰেই জাকজমকক পৰিহাৰ কৰি পেলাই আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত স্থাপিত এই ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰত উদযাপন কৰা হ'ব। বিগত 279 বছৰৰ পৰম্পৰা ৰক্ষা কৰি 280 সংখ্যক বছৰৰ দুৰ্গা পূজা উদযাপন কৰা হ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।